ওয়েলকাম টু অনলাইন স্টাডি চেনেল। আজি আমি দশম শ্ৰেণীৰ ইংৰাজী টেক্সট বুকৰ এ লেটাৰ টু গড নামৰ পাঠটিৰ MCQ প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিম। ইয়াত প্ৰথমটো প্ৰশ্ন আছে, হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ এ লেটাৰ টু গড, অৰ্থাৎ এ লেটাৰ টু গড নামৰ পাঠটিৰ লিখক কোন? যে এ লেটাৰ টু গড নামৰ পাঠটিৰ লিখক হৈছে GL ফুইণ্টাছ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, GL ফুইণ্টাছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অকুপেশ্যন অফ লেঞ্চ? লেঞ্চৰ ভিত্তি কি? লেঞ্চৰ ভিত্তি আছিল তেওঁ এজন খেতিয়ক। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ফাৰ্মাৰ। নেক্সট কুৱেশ্যন, লেঞ্চ ৰোট এ লেটাৰ টু, লেঞ্চে এখন চিঠি লিখিছিল। কালৈ চিঠিখন লিখিছিল? ইয়াত লেঞ্চই যে এখন চিঠিখন লিখিছিল তেওঁ চিঠিখন ভগৱানৰ ওচৰত লিখিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গড। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ লেঞ্চছ হাউচ চিটুৱেটেড? লেঞ্চৰ ঘৰখন ক'ত অৱস্থিত আছিল? লেঞ্চৰ ঘৰখন অৱস্থিত আছিল এখন সৰু পাহাৰৰ একেবাৰে শীৰ্ষত। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এট দ্য ক্ৰিষ্ট অফ এ হিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অনলি থিং ডেট দ্য আৰ্থ নিডেড একৰ্ডিং টু লেঞ্চ? লেঞ্চৰ মতে খেতিৰ একমাত্ৰ প্ৰয়োজনীয় বস্তু কি আছিল? লেঞ্চৰ মতে খেতিৰ একমাত্ৰ প্ৰয়োজনীয় বস্তু আছিল এজাক বৰষুণ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এ শাৱাৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড লেঞ্চ এক্সপেক্ট দ্য ডাউনপোৰ টু কাম ফ্ৰম? লেঞ্চই কোনটো দিশৰ পৰা বৰষুণ অহাৰ আশা কৰিছিল? লেঞ্চই একেবাৰে উত্তৰ পূবৰ পৰা বৰষুণ অহাৰ আশা কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব নৰ্থ ইষ্ট, অপশ্যন চি। নেক্সট কুৱেশ্যন, হুইচ ক্ৰপ ৱাজ গ্ৰয়িং অন লেঞ্চছ ফিল্ডছ? যে লেঞ্চৰ পথাৰত কি উৎপাদন কৰা হৈছিল? লেঞ্চৰ পথাৰত কৰ্ণ শস্য উৎপাদন হৈছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব কৰ্ণ, অপশ্যন এ। নেক্সট কুৱেশ্যন, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ ডট? যে লেঞ্চৰ পথাৰখন একেবাৰে বগা হৈ গৈছিল যেন এইটো আৱৰি আছিল নিমখেৰে। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চল্ট। নেক্সট কুৱেশ্যন, লেঞ্চছ ৱাইফ ৱাজ প্ৰিপাৰিং? যে লেঞ্চৰ ঘৈণীয়েক প্ৰস্তুত কৰি আছিল। কি প্ৰস্তুত কৰি আছিল? যে লেঞ্চৰ ঘৈণীয়েকে নৈশ প্ৰস্তুত কৰি আছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চাপাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ এন অক্স অফ এ মেন? কোনে এজন জন্তুৰ দৰে কাম কৰা মানুহ আছিল? অৰ্থাৎ কঠোৰ পৰিশ্ৰমী মানুহ আছিল। যে লেঞ্চই এজন কঠোৰ পৰিশ্ৰমী মানুহ আছিল, অক্স অফ এ মেন আছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লেঞ্চ। নেক্সট কুৱেশ্যন, হোৱাট ডু ইউ মিন বাই লকাষ্টছ? লকাষ্টছ মানে তুমি কি বুজা? ইয়াত লকাষ্টছ মানে এক প্ৰকাৰ পতংগৰ কথা কোৱা হৈছে। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, ইনচেক্ট, এক প্ৰকাৰ পতংগ। নেক্সট কুৱেশ্যন, ফৰ লেঞ্চ দিয়াৰ ৱাজ এ ছিংগল হোপ হেল্প ফ্ৰম ডট? যে লেঞ্চৰ কাৰণে একমাত্ৰ এটাই আশা আছিল, যিটো আশা আছিল ভগৱানৰ পৰা। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গড। নেক্সট কুৱেশ্যন, লেঞ্চছ চল্ড ফিল্ড উইথ ডট? যে লেঞ্চৰ মনখন ভৰি আছিল, কিহেৰে ভৰি আছিল? যে লেঞ্চৰ মনখন একেবাৰে দুখেৰে ভৰি আছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছেডনেছ। নেক্সট কুৱেশ্যন, ৰেইন ড্ৰপছ আৰ কম্পেয়াৰ্ড উইথ ডট? যে ৰেইন ড্ৰপছ বৰষুণৰ টোপালবোৰ তুলনা কৰা হৈছিল। কিহৰ লগত তুলনা কৰা হৈছিল? যে বৰষুণৰ টোপালবিলাক নতুন মুদ্ৰাৰ লগত তুলনা কৰা হৈছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নিউ কইনছ। পেছ' ইজ দ্য কাৰেঞ্চি অফ? পেছ' কোনটো দেশৰ মুদ্ৰা? পেছ' হৈছে লেটিন আমেৰিকাৰ মুদ্ৰা। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লেটিন আমেৰিকা। নেক্সট কুৱেশ্যন, হোৱাই ডিড লেঞ্চ নিড মানি? যে লেঞ্চৰ কিয় টকাৰ প্ৰয়োজন হৈছিল? লেঞ্চৰ টকাৰ প্ৰয়োজন হৈছিল কাৰণ তেওঁৰ পৰিয়ালটো ভোকৰ পৰা বচাই ৰাখিবৰ কাৰণে। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ। নেক্সট কুৱেশ্যন, হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেঞ্চ? যে কোনে চিঠিখন পঢ়িছিল যিটো মানে লেঞ্চৰ দ্বাৰা পঠিওৱা হৈছিল? লেঞ্চৰ দ্বাৰা পঠিওৱা চিঠিখন পোষ্টমাষ্টাৰে পঢ়িছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পোষ্টমাষ্টাৰ। নেক্সট কুৱেশ্যন, হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ?
যে পোষ্টমাষ্টাৰজনে কিমান টকা সংগ্ৰহ কৰাৰ সমৰ্থ হৈছিল। পোষ্টমাষ্টাৰজনৰ তেওঁৰ মাত্ৰ 70 পেছছ সংগ্ৰহ কৰাৰ সমৰ্থ হৈছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 70 পেছছ। নেক্সট কুৱেশ্যন, হাউ মাছ মানি ডিড লেঞ্চ আস্ক ফৰ, যে লেঞ্চয়ে কিমান টকা বিচাৰিছিল। লেঞ্চয়ে ভগৱানৰ পৰা 100 পেছ বিচাৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 100 পেছছ। নেক্সট কুৱেশ্যন, দ্য ৱাৰ্ড এমিয়েবল মিন্স, যে এমিয়েবল শব্দটোৰ মানে কি। যে এমিয়েবল শব্দটোৰ অৰ্থ হৈছে বন্ধুত্বপূৰ্ণ, দয়ালু। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰেণ্ডলি। নেক্সট কুৱেশ্যন, লেঞ্চ প্ৰেডিক্টেড ডট, যে লেঞ্চই কিহৰ ভৱিষ্যতবাণী কৰিছিল। যে লেঞ্চই ভৱিষ্যতবাণী কৰিছিল যে বৰষুণ আহিব। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেইন। নেক্সট কুৱেশ্যন, হোৱাট ডাজ লেঞ্চ কল দ্য পোষ্ট অফিচ এমপ্লয়িজ, যে পোষ্ট অফিচৰ কৰ্মচাৰীসকলক লেঞ্চই কি বুলি আখ্যা দিছিল। যে পোষ্ট অফিচৰ কৰ্মচাৰীসকলক লেঞ্চই প্ৰবঞ্চকৰ দল বুলি কৈছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ বাঞ্চ অফ ক্ৰুকছ। আনান পাঠৰ অসমীয়া ব্যাখ্যা, প্ৰশ্ন উত্তৰ আৰু MCQ সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।